সচেতন গণমঞ্চ অসমৰ উদ্যোগত গোৰেশ্বৰ অঞ্চলৰ সামগ্ৰিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অৰ্থাৎ 2026 নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমি এটা চিন্তা চৰ্চা কৰি আগবাঢ়িছো যে এই 2026 চনত আমাৰ ইতিমধ্যে ইলেকশ্যনৰ কাৰণে বা নিৰ্বাচনৰ কাৰণে যিবিলাক কেণ্ডিডেট আমাৰ মাজত আহি ইতিমধ্যে উপৰি খাই পৰিছে যে এই উপৰি খাই পৰা কেণ্ডিডেট প্ৰায়ভাগেই আমাৰ বাহিৰৰ কেণ্ডিডেট অৰ্থাৎ আমাৰ সমষ্টিৰ বাহিৰৰ কেণ্ডিডেট। গতিকে এই সমষ্টিৰ বাহিৰৰ কেণ্ডিডেটকে আমি অত বছৰে ভোট দি তেওঁলোকক জয়লাভ কৰাই আমি তেওঁলোকক এটা আগস্থান দিছিলোঁ। কিন্তু দেখিলোঁ যে আমি বিগত সময়ত দেখিলোঁ যে আমাৰ তেওঁলোকৰ পৰা আমাৰ একো লাভৱান হোৱা নাই, বৰঞ্চ এঠাম দালালৰ সৃষ্টি হৈছে। গতিকে এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ স্থানীয় প্ৰাৰ্থী কাৰোবাক দিবৰ কাৰণে সেইভাৱে প্ৰক্ষেপ কৰাৰ কাৰণে আমি আজি এটা আনুষ্ঠানিকভাৱে এখন সম্বৰ্ধনা সভাৰ জৰিয়তে আমি এটা স্থানীয় সামান্যতম উদ্যোগ এটা লৈছোঁ যে ইয়াৰ পৰা আমি এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ গোৰেশ্বৰ সমষ্টিৰ সমাগত নিৰ্বাচনত আমাৰ এজন স্থানীয় প্ৰাৰ্থী লাগে আৰু সেই প্ৰাৰ্থীটো যি ধৰণে নহওক আমি তেওঁকে ভোট দিয়াৰ কাৰণে আমি বদ্ধপৰিকৰ বুলি এটা মেছেজ এটা পঠাব বিচাৰিছোঁ। এইখিনিয়ে আজি আমাৰ সভাৰ উদ্দেশ্য। আজি সচেতন গণমঞ্চ অসম আৰু তামুলপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত আমাৰ গোৰেশ্বৰ সমষ্টিৰ বিভিন্ন ক্ষেত্ৰত মানে মাষ্টৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত যিসকলে কৰ্মজীৱন সমাপ্ত কৰি ঘৰতে আছিল তেওঁলোকক সমবেত কৰি আমি সম্বৰ্ধনা অনুষ্ঠান কৰিলোঁ। আৰু ইয়াৰ লগত সংগতি ৰাখি আমাৰ গোৰেশ্বৰ যিহেতু নতুনকৈ গঠিত এটা সমষ্টি, অসম বিধানসভাৰ এটা সমষ্টি, সেই সমষ্টিটোৰ বিভিন্ন অভাৱ অভিযোগসমূহ যাতে নেকি আমাৰ কংগ্ৰেছ নেতৃত্বই গম পায় তাৰ কাৰণে আমি এই নিৰ্বাচনী ইস্তাহাৰত কিছু বিষয় সন্নিৱিষ্ট কৰাৰ কাৰণে ৰাইজৰ পৰা পৰামৰ্শ ল'লোঁ আৰু এই পৰামৰ্শৰ ভিত্তিত আগন্তুক যি আমাৰ 2026 চনৰ নিৰ্বাচন তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কেন্দ্ৰীয় নেতৃত্বক ষ্টেটৰ লিডাৰক আমি পঠাম আৰু আমি এটা কথা দাবী কৰিছোঁ যাতে নেকি গোৰেশ্বৰ সমষ্টিৰ অন্তৰ্গত অঞ্চলৰহে প্ৰাৰ্থী ইয়াত প্ৰক্ষেপ কৰে, সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থী আমাৰ ৰাইজে বিচৰা নাই। আজি বিভিন্ন এই যে অৱসৰপ্ৰাপ্ত বিভিন্ন লোকসকল আছে তেওঁলোকে এইটোৱে পৰামৰ্শ দিছে যে আমাক এজন সমষ্টিৰ স্থানীয় প্ৰাৰ্থী লাগে। গতিকে এই কথাটো তাত আমি যোগ কৰিছোঁ। গতিকে মূলত আমি সম্বৰ্ধনা এটা অনুষ্ঠান কৰিছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।